মই চৰবাসীক আহ্বান জনাইছো, জেহাদ আমি কৰিব লাগিব, জেহাদ আমি কৰিম। সেই জেহাদ হ'ব শিক্ষাৰ জেহাদ, সেই জেহাদ হ'ব কাগজ কলমৰ জেহাদ, সেই জেহাদ হ'ব জ্ঞানৰ জেহাদ। আমি জেহাদ কৰিম। জেহাদ কৰিব না নাই? জেহাদ কৰিব না নাই? কিহৰ জেহাদ কৰিব? শিক্ষাৰ জেহাদ কৰিব লাগিব। চৰবাসীক আহ্বান জনাইছো, হিমন্ত বিশ্ব শৰ্মা যিমান হিন্দু মুছলমান কৰিব, আমি সিমান হিন্দু মুছলমান ভাই ভাই হ'ম। তেওঁ যিমান ঘৃণা বিয়পাব, আমি সিমান মৰম বিয়পাম। তেওঁ যিমান সমন্বয় ভাঙিব চেষ্টা কৰিব, আমি সিমান সমন্বয়েৰে একতাৰে অসম আগুৱাই লৈ যোৱাৰ কাৰণে চিন্তা কৰিম। এই চিন্তা চৰ্চা আমাৰ থাকিব লাগিব। আমি মুছলমান সম্প্ৰদায়ত জন্মগ্ৰহণ কৰিছো, আমি কেতিয়াও কাকো ঘৃণ কৰা নাই। আমি কেতিয়াও আমাৰ ধৰ্মই কাকো অন্যায় নকৰিব নিদিয়ে, কাকো হিংসা কৰিব নিদিয়ে। গতিকে আমাক এইখিনি আমাৰ ধৰ্মই শিকাইছে। গতিকে আমি সদায় সকলো একেলগে একত্ৰিতভাৱে চলি যাবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। আজি দেখিছো যে আজি চৰ অঞ্চলৰ মানুহ বিভিন্ন ঠাইত কাম কৰিবলৈ যায়। আজি চৰ অঞ্চলৰ মানুহ বিভিন্ন ঠাইত কাম কৰিব যায়, তাতে দম দিয়ে, হেংদান লৈ ওলাই আহিব লাগে। কিছুমানৰ গাত মাংস থাকক বা নাথাকক, তেওঁলোকে কয় হেংদাং লৈ ওলাই আহা। আমি অসমৰ চৰ অঞ্চলবাসী ৰাইজক, শ্ৰমিক ভাইসকলক মই অনুৰোধ জনাইছো, মানুহ হেংদাং লাঠি যি লৈ ওলাই আহক। আপোনালোকে চৰবাসী ৰাইজে প্ৰতিটো ল'ৰাৰ হাতত কলম তুলি দিয়ক, প্ৰতিটো ল'ৰাৰ হাতত শিক্ষা তুলি দিয়ক, প্ৰতিটো ছোৱালীৰ হাতত শিক্ষা তুলি দিয়ক, যাতে সেই ধৰণৰ কথা বাৰ্তাবিলাক যাতে আমি যাৰ যোগ্য প্ৰত্যুত্তৰ এই চৰ অঞ্চলৰ পৰাই আমি শিক্ষাৰ জৰিয়তে দিব পাৰো। আমি শিক্ষাৰ জৰিয়তে দিব লাগিব। গতিকে আমি শিক্ষিত হ'ব লাগিব। সেইকাৰণে মই আপোনালোকক আহ্বান জনাই গৈছো, কোনোবাই জেহাদ শব্দ ক'লে অসম কঁপি উঠে, হয় না নাই? জেহাদ শব্দ কোৱাৰ লগে লগে পুলিচ মিলিটাৰী আহি হুলস্থুল লগাই দিয়ে। মই চৰবাসীক আহ্বান জনাইছো, জেহাদ আমি কৰিব লাগিব, জেহাদ আমি কৰিম। সেই জেহাদ হ'ব শিক্ষাৰ জেহাদ, সেই জেহাদ হ'ব কাগজ কলমৰ জেহাদ, সেই জেহাদ হ'ব জ্ঞানৰ জেহাদ। আমি জেহাদ কৰিম। জেহাদ কৰিব না নাই? জেহাদ কৰিব না নাই? কিহৰ জেহাদ কৰিব? শিক্ষাৰ জেহাদ কৰিব লাগিব। আজি সংকল্প লওক, পেটত গামোচা বান্ধি হলেও, গাৰ তেজ বিক্ৰী কৰি হলেও, অন্যায় অত্যাচাৰ আমাৰ ওপৰত যিমান ঘৃণা বিয়পাইছে, আমাৰ ওপৰত যিমান বলডুজাৰ চলাইছে, যিমান অন্যায় কৰি মাদ্ৰাছা ভাঙিছে, যিমানে আমাৰ লেবাৰ শ্ৰেণীক খেদি পঠিয়াইছে, তাৰ যোগ্য প্ৰত্যুত্তৰ কিহেৰে দিয়া হ'ব? শিক্ষাৰে দিয়া হ'ব। শিক্ষাৰে বলডুজাৰ আমি ভাঙি পেলাম। কলমেৰে আমি অকল অন্যায় অত্যাচাৰ ভাঙি অপৰাই আমি এন্ধাৰ ফালি আমি পোহৰ আনিবলৈ চেষ্টা কৰিম। চৰবাসীয়ে চেষ্টা কৰিব লাগিব। গতিকে মই আপোনালোকক আহ্বান জনাইছো যে শিক্ষাৰ আন্দোলন সৃষ্টি কৰক, শিক্ষাৰ বিপ্লৱ সৃষ্টি কৰক। নাখাই নাদাই হলেও কষ্ট হ'ব। চৰত ৰাস্তা নাই, বিদ্যুৎ নাই, জীয়াইতো ৰাখিছে নেদেখা জনে। কষ্ট কৰক, নিজৰ জীৱনটো যি হল হল। এই আহি থকা প্ৰজন্মৰ হাতত কাগজ কলম তুলি দি টেবুলত থপৰিয়াই হিমন্ত বিশ্ব শৰ্মাৰ অন্যায়ৰ বিৰুদ্ধে যুঁজিবৰ কাৰণে শক্তি দিব লাগিব। আৰু সেই শক্তিটোৱে ক'ৰ পৰা পাব? শিক্ষাৰ পৰা সেই শক্তি পাব। গতিকে সেই শক্তি আমি শিক্ষাৰ জৰিয়তে দিব লাগিব।